মাজত মাত্ৰ এটা দিন আৰু ২৬ জানুৱাৰী অৰ্থাৎ গণৰাজ্য দিৱসক লৈ আজি খানাপাৰাত দেখিবলৈ পোৱা গৈছে চূড়ান্ত অনুশীলন আৰু ২৬টাকৈ প্লাটুনে যিদৰে যোৱা এটা সপ্তাহ ধৰি তেওঁলোকে অনুশীলন চলাইছিল আৰু সেই অনুশীলনৰ এই মুহূৰ্তত চূড়ান্ত পৰ্যায় বিশেষকৈ অসমৰ ৰাজ্যপালগৰাকীয়ে ইয়াত পতাকা উত্তোলন কৰিব আৰু কেন্দ্ৰীয়ভাৱে খানাপাৰাত যিহেতু ইয়াত গণৰাজ্য দিৱস উদযাপন কৰা হ'ব আৰু তাৰ প্ৰাক মুহূৰ্তত এই মুহূৰ্তত দেখুৱাইছোঁ অসম আৰক্ষী CRPF কামাণ্ডো বাহিনী ঠিক একেদৰে যদি আমি চাওঁ বীৰাংগনা আদি কেইবাটাও প্লাটুনে এই মুহূৰ্তত ইয়াত চূড়ান্ত অনুশীলনত তেওঁলোকে ইয়াত অনুষ্ঠিত কৰা বা তেওঁলোকে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত দেখুৱাইছোঁ এয়া হৈছে অসম আৰক্ষীৰ স্পেচিয়েল কামাণ্ডো বাহিনী যি কামাণ্ডো বাহিনী বৰ্তমান আগবাঢ়িছে ৰাজ্যপালৰ অভিবাদন তেওঁলোকে জ্ঞাপন কৰিছে এয়া অসম আৰক্ষীৰ বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত এয়া কামাণ্ডো মহিলা কামাণ্ডো জোৱান আগবাঢ়িছে ঠিক এইখন মঞ্চতে থাকিব অসমৰ ৰাজ্যপালগৰাকী লক্ষ্মণ প্ৰসাদ আচাৰ্য দেখুৱাইছোঁ আমাৰ অসম আৰক্ষীৰ জোৱান কামাণ্ডো জোৱান ব্লেক কামাণ্ডো তেওঁলোক পৰিচিত বিশেষভাৱে অসম আৰক্ষীত তেওঁলোকে প্ৰশিক্ষণপ্ৰাপ্ত আৰু তেওঁলোকে এইদৰে ৰাজ্যপালগৰাকীক অভিবাদন জ্ঞাপন কৰিছে গীতাশ্ৰী খানাপাৰাৰ পৰা পৰিৱেশ দেখুৱাই গৈছোঁ আৰু এয়া হৈছে অসম আৰক্ষীৰ জোৱানসকল বিশেষকৈ জোৱানসকল এইদৰে এটা সপ্তাহ ধৰি তেওঁলোকে গুৱাহাটীৰ 4th এপিবিএনৰ খেলপথাৰত তেওঁলোকে অনুশীলন চলাই গৈছিল যোৱাকালি দেখিছিলোঁ আমি খানাপাৰাৰ খেলপথাৰত তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু আজি এই মুহূৰ্তত এয়া চূড়ান্ত অনুশীলন অসম আৰক্ষীৰ 4th এপিবিএনৰ জোৱান এয়া 4th এপিবিএনৰ জোৱানসকল এইদৰে পেৰেড কৰি কৰি তেওঁলোকে আগবাঢ়িছে এয়া সামৰিক পোছাক পিন্ধি CRPFৰ জোৱান আনফালে যদি চাওঁ তেতিয়াহ'লে এয়া হৈছে BSF বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চৰ প্লাটুন এইবাৰ ইয়াত দেখিবলৈ পোৱা যাব আৰু এইবাৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় গণৰাজ্য দিৱসত কিন্তু দেখিবলৈ পোৱা নাযাব ছাত্ৰ ছাত্ৰীৰ কোনো পেৰেডৰ ইয়াত অংশগ্ৰহণৰ কাৰ্যসূচী CISF আন এটা প্লাটুন আগবাঢ়িছে SSB সীমা সুৰক্ষা বল 33 যিটো ৰঙিয়াৰ যিটো কেম্প আছে সেই কেম্পৰ পৰা অহা এইসকল জোৱান আনফালে দেখিছোঁ আন এটা প্লাটুন আগবাঢ়িছে এয়া অসম আৰক্ষীৰ 10th এপিবিএনৰ জোৱান অসম পুলিচ যি অসম পুলিচক তেওঁলোকে নেতৃত্ব দিছে অসম পুলিচৰ হৈ তেওঁলোকে অহৰহ দিন ৰাতি একাকাৰ কৰি তেওঁলোকে নিজৰ স্থানেকি তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু সেইসকল জোৱানে বীৰদৰ্পে তেওঁলোকে গণৰাজ্য দিৱসত তেওঁলোকে পেৰেডৰ কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু এয়া চূড়ান্ত যি কৈছোঁ চূড়ান্ত অনুশীলন বৰ্তমান ইয়াত চলি আছে আন এটা অসম আৰক্ষীৰ জোৱানৰ দল NDRF বাহিনীৰ দল স্কাউট এণ্ড গাইডৰ দলে প্ৰতি বছৰে অংশগ্ৰহণ কৰে আৰু এইবাৰো তেওঁলোকৰ ইয়াত অংশগ্ৰহণত পেৰেডৰ কাৰ্যসূচীৰ তেওঁলোকক দেখিবলৈ পোৱা গৈছে আৰু প্ৰতি বছৰে গণৰাজ্য দিৱসেই হওক অথবা স্বাধীনতা দিৱস পেৰেডৰ অংশগ্ৰহণৰ শেষ মুহূৰ্তত দেখিবলৈ পোৱা যায় যে ইয়াত প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু সেই প্ৰতিযোগিতাত
দেখুৱাইছোঁ SSB আৰু অসম আৰক্ষীৰ এয়া ঘোষৰ দল বেন আসাম আৰক্ষীৰ বেন প্ৰতি বছৰে থাকে এইবাৰো দেখিছোঁ পোনে পোনে মই ইয়াৰ কামাণ্ডেণ্ট গৰাকী আছে তেওঁৰ সৈতে যদি মই কথা পাতোঁ তেতিয়াহ'লে ছাৰ সুন্দৰ প্ৰস্তুতি চলিছে কিমান কামাণ্ডো আছে এইবাৰ কামাণ্ডো দুটা কণ্টিনজেণ্ট টোটেল 24টা মানে 24টা প্লাটুনে অংশগ্ৰহণ কৰিব চূড়ান্ত এইবাৰ অনুশীলন এয়া যদি আজি চাওঁ এতিয়া মুহূৰ্তত যোৱাবাৰতকৈ এইবাৰ চেণ্ট্ৰেল পেৰামিলিটাৰী ফ'ৰ্চৰ 4টা কণ্টিনজেণ্ট আছে আৰু বাহিৰৰ পৰা ত্ৰিপুৰা কণ্টিনজেণ্ট আছে আৰু এইবাৰ মেইন সংযোজন CID ডগ স্কোৱাড চূড়ান্ত অনুশীলন চাবৰ বাবে DGP বা ADGP পৰ্যায়ৰ কোনোবা বিষয়া আহিব আজি পিছবেলা ফুল ড্ৰেছ ৰিহাৰ্চেল হ'ব সন্মানীয় অসমৰ DGP মহোদয় আৰু সন্মানীয় চিফ ছেক্ৰেটাৰী মহোদয় আহিব তেওঁলোকে ফাইনেল আমাৰ ড্ৰেছ ৰিহাৰ্চেল চাব যদি কিবা ইয়াত সংযোজন বিয়োজন কৰিব লাগে লাষ্ট হৈ যাব ৰাতিপুৱা কোনো ভুল নাই সুকলমে চলিছে হেলিকপ্টাৰে পুষ্পবৃষ্টি হ'ব হয় এতিয়ালৈ হেলিকপ্টাৰে কিন্তু যোগাযোগ কৰা নাই কালি বতৰ বেয়া আছিল আজি বতৰ বেয়া সেইটো কাৰণে পিছবেলালৈ চাই লওঁ তেওঁলোকে এটা সুন্দৰ দৃশ্য থাকে হেলিকপ্টাৰেৰে পুষ্পবৃষ্টি হয় কিমান অনুষ্ঠিত মানে কিমান সাধাৰণ লোক আহিব পাৰিব কিমান মানৰ ইয়াত উপস্থিতি ব্যৱস্থা কৰা হৈছে সেইটোতো আমাৰ DC অফিচে গম পাব তেওঁলোকে ইনভাইটেশ্যন কাৰ্ড পঠায় গতিকে বাকীখিনি জেনেৰেল মানুহৰ হেৰি কাৰণে দৰ্শকৰ কাৰণে এইখিনি VIP কাৰণে গতিকে তেওঁলোকে যোগাযোগ তেওঁলোকে কৰে আমাৰ লগত মুখ্যমন্ত্ৰী ৰাজ্যপালকে ধৰি VIP VVIPৰে ভৰি পৰিব খানাপাৰাৰ এই পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ আৰু 3 তৰপীয়া নিৰাপত্তা ব্যৱস্থাটো প্ৰতি বছৰে থাকে এইবাৰো কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে সাধাৰণ জনতা এই খেলপথাৰলৈ আহিব পাৰিব সুন্দৰ পৰিৱেশ আৰু যোৱা এটা সপ্তাহ ধৰি আমি দেখিছিলোঁ যে সাধাৰণ পোছাক পিন্ধি তেওঁলোকে অনুশীলনসমূহ চলাই গৈছিল আৰু আজি কিছুমান পূৰ্বে যি দৃশ্য দেখিছোঁ তেওঁলোকে সম্পূৰ্ণ সামৰিক পোছাক বা তেওঁলোকৰ যি খাকী পোছাকত থাকে সেই পোছাক পিন্ধিয়ে তেওঁলোকে পেৰেডত অংশগ্ৰহণ কৰিছে আৰু ইতিমধ্যে ইয়াৰ কামাণ্ডেণ্ট গৰাকীয়ে জনাইছে যে আজি পিছবেলা অৰ্থাৎ প্ৰায় আবেলি 3 বজাত ৰাজ্যৰ DGP GP সিং ৰাজ্যৰ চিফ ছেক্ৰেটাৰী গৰাকী আহিব আহি যিটো চূড়ান্ত অনুশীলন ইতিমধ্যে হৈ গৈছে এই অনুশীলনত আৰু কিছু ইয়াত শুধৰণিৰ প্ৰয়োজন আছে নেকি এই ধৰণৰ কিছু দৃষ্টি নিবদ্ধ কৰাৰ বাবে DGP গৰাকী আহিব গতিকে আমি পৰৱৰ্তী সময়ত আমি খানাপাৰাৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক দেখুৱাই যাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ